মৰ্নিং বন্ধুসকল সকলোকে মই স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ' মাজলৈ আৰু লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হৈছে মোৰ ভিডিঅ'ৰ থাম্বনেইলখন চাই আপোনালোকে ক্লিক কৰাৰ বাবে। আজি ভিডিঅ'টো সকলোতকৈ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। কথা হ'ল এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰো লাভ হ'ব আৰু আন 10জনৰো লাভ হ'ব। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, নহ'লে কিন্তু আপোনাৰ লগতে বাকী 10জনৰ ক্ষতি হ'ব। আজি এই ভিডিঅ'টোত কথা পাতিম আমি এডাল অসাধাৰণ ৰছীৰ বিষয়ে, আচৰিত ধৰণৰ ৰছীৰ বিষয়ে। এই ৰছীডালত যে ইমান গুণ আছে হয়তো আপুনিও নাজানে, ময়ো নাজানো, বা যদিও জানো সেই ৰছীডালৰ গুণৰ বিষয়ে, সেই ৰছীডালৰ ব্যৱহাৰৰ বিষয়ে আমি যদিও জানো, কিন্তু কিছু সময়ত আমি পাহৰি যাওঁ। গতিকে আপোনালোকে চাই থাকক এই ভিডিঅ'টো শেষলৈকে। বলক তেনেহ'লে এতিয়া চাই লওঁ সেই ৰছীডালে আমি কি কাম কৰিব পাৰোঁ, প্ৰধান কামটো, আৰু সেই ৰছীডালৰ পৰা কেনেকৈ বহুজনৰ লাভ হ'ব আৰু কেনেকৈ মোৰ নিজৰো লাভ হ'ব সেই কথাটো জানি লওঁ আৰু ৰছীডাল চাই লওঁ। মই যে কৈছিলোঁ গুণকাৰী ৰছীডালৰ কথা, মানে একেবাৰে গুণকাৰী। ইয়াত বহুত গুণ আছে। ছাগলীৰ পৰা ধৰি মানুহলৈকে বান্ধিব পাৰি, গৰুৰ পৰা ধৰি খৰিলৈকে বান্ধিব পাৰি, হাতীলৈকে বান্ধিব পাৰি। গতিকে ইয়াত বৃহৎ গুণ আছে। আৰু এই ৰছীডাল এনেকৈ ব্যৱহাৰ কৰিব লাগে। চাই লওক, এনেকৈ কৰি গৰুজনী এনেকৈ টেটুটোতে, এইবিলাক এনেকৈ টেটুটোতে বান্ধি ল'ব। এনেকৈ টেটুটোত বান্ধি লৈ আৰু এনেকৈ খুঁটিটো এনেকৈ পুতি দিয়া। এনেকৈ খুঁটিটো পুতি এনেকুৱা বহল পথত দীঘল ৰছী এডালে এৰাল দি থ'ব লাগে। আচলতে এই কথাখিনি মই কিয় ক'লোঁ জানে? প্ৰায় মই চেণ্টাৰৰ মাজত এনেধৰণে গৰুবিলাক পাৰ হৈ যোৱা দেখি থাকোঁ। ৰাতি হ'লে চেণ্টাৰৰ সেই ৰাস্তাটোত, নেশ্যনেল হাইৱেটোত গৰুবিলাক শুই থকা দেখিবলৈ পোৱা যায়, বা গৰুবিলাকে অথালি পথালিকৈ ঘূৰি ফুৰা দেখিবলৈ পাওঁ। গতিকে এই গৰুখিনি যদি আপোনালোকে ৰছী লগাই ধুনীয়াকৈ এখন ফিল্ডত বা এখন পথাৰত এৰাল দি থয়, তেতিয়া কিন্তু এক্সিডেণ্ট হোৱা ভয়টো নাথাকে, বা কাৰোবাৰ জীৱন যোৱা ভয়টো নাথাকে, নহয়নে বাৰু? আপোনাৰ সেই গৰুজনী যদি কিবা কাৰণত গাড়ী আগত পৰে, তেতিয়া আপোনাৰ হয়তো 10,000, 8,000, 7,000 টকা লছ হ'ব পাৰে। আৰু আপোনাৰ গৰুজনীক খুন্দা মৰাৰ পৰা বচাবলৈ গৈ সেই ড্ৰাইভাৰজনে গাড়ীখন খালত সোমোৱাই 10জনৰ জীৱন যোৱাটো বা 10জনৰ আঘাত হোৱাটো কেতিয়াও নিবিচাৰে। কিন্তু এনে পৰিস্থিতি আহি যাব, সেই গৰুজনী বচাবলৈ গৈ গাড়ীখন কিন্তু ক'ৰবাত গৈ খুন্দা মাৰিব লাগিব বা খালত সোমাবলগীয়া হৈ যায়। তেতিয়া সেই গাড়ীত থকা যাত্ৰীসকলৰ ভিতৰত 10জন, 5জন, 2জন, 3জনৰ আঘাত হয়, বা কেতিয়াবা কোনোজনৰ মৃত্যু হয়। আৰু আঘাত হোৱাকেইজন বচাবলৈ যাওঁতে কিমান টকা প্ৰয়োজন হয়, লক্ষাধিক টকা প্ৰয়োজন হৈ যায় কেতিয়াবা। আৰু আমি প্ৰায় দেখিবলৈ পাই আহিছোঁ যে এনেধৰণে গৰু ছাগলীৰ কাৰণে আমাৰ কিন্তু এক্সিডেণ্টবিলাক হৈ থকা আমি দেখিবলৈ পাই আহিছোঁ। আৰু এনেধৰণৰ গৰুবিলাকৰ কাৰণে কেতিয়াবা গৈ বাইক এখনে গৈ পেলাই খুন্দা মাৰি দিয়ে গৰুজনীক, আৰু বাইকৱালাজনৰ মৃত্যু হয়। এনে কিছুমান দৃশ্য আমি দেখিবলৈ পাওঁ, নহয়নে বাৰু? গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে আপোনাৰ গৰুটো ধুনীয়াকৈ এৰাল দি ৰাখক পথাৰৰ মাজত বা ফিল্ডৰ মাজত, নহয়নে বাৰু? তেতিয়া কিন্তু চাব আপোনাৰো লাভ হৈছে আৰু ৰাইজৰো লাভ হৈছে। ভিডিঅ'টো ইমানেই আছিলে। জয় আই অসম, বন্দে মাতৰম।